হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অৰিখনে জোনক ঘৰলৈ গাড়ীৰে থবলৈ গৈ থাকিব আৰু তেতিয়া জোনে আপুনি মনিক মাৰিলে ভালেই হ'ল, নহ'লে আৰু কাৰ লগত কি কৰিলে হয় ঠিক নাই। আৰু কালি যে লকআপত ভৰাই থৈছিলে, যি মুখে মুখে উত্তৰ দিছিল এই পুলিচৰ আগতো তাৰ ইমান ডাঙৰ কথা বুলি অৰিখনক কৈ থকা দেখিবলৈ পাব। এইফালে আকৌ মণিগুপ্তাক এনকাউণ্টাৰ কৰাৰ কাৰণে নিভান অৰিখনৰ ওচৰলৈ যাব আৰু তেতিয়া নিভানে আপুনি মনিক জানি বুজি এনকাউণ্টাৰ কৰিছে, এইটো কিন্তু বহুত বেয়া কাম কৰিছে, আপুনি আচলতে এই পোচাকযোৰৰ মৰ্যাদাই ৰাখিব নাজানে বুলি অৰিখনক ক'ব। আৰু তেতিয়া অৰিখনে পোচাকৰ মৰ্যাদা তই মোক শিকাব নালাগে, এই পোচাকযোৰ কেনেকৈ সন্মান কৰিব লাগে মই ভালদৰে জানো, তহঁতৰ দৰে মানুহবিলাকক এই পৃথিৱীৰ পৰা সোনকালে নাইকিয়া কৰিব লাগে বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অনুয়ে যি বেদৰ আগত অকিৰণ ভাগৱতীয়ে মনিক এনকাউণ্টাৰ কৰিলে আৰু আজি আমাৰ বিন্দুই নিয়াই পেলে। অকিৰণ ভাগৱতীৰ দৰে যদি সকলো পুলিচ হল হয়, আমাৰ সমাজখনত বেয়া বেয়া কামবিলাক নোহোৱা হল হয় বুলি বেদক ক'ব। আৰু অকিৰণ ভাগৱতীয়ে কি সাহসেৰে কথাবোৰ কৈছে শুনিলে আপোনাৰো ভাল লাগিব। এতিয়া সকলোৰে মুখে মুখে তেওঁৰ এই কথা বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।